অধ্যায় নামৰ স্বেচ্ছাসেৱী সংস্থাটিৰ এক বিশেষ প্ৰয়াস লুইজ স্কলাৰ। উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত উত্তীৰ্ণ হোৱা মেধাৱী শিক্ষাৰ্থীসকলক উচ্চ শিক্ষাত সহায়ৰ অৰ্থে আৰ্থিক সহায় আগবঢ়োৱাৰ সমান্তৰালভাৱে শিক্ষাৰ্থীৰ মানসিক স্বাস্থ্য আৰু ব্যক্তিত্ব গঠনত সমানে গুৰুত্ব প্ৰদান কৰা এখন আঁচনি। জেনেৰেল বা প্ৰফেশ্যনেল দুয়ো ধৰণৰ কোৰ্চত নামভৰ্তি কৰা শিক্ষাৰ্থী ইয়াৰ বাবে যোগ্য হয়। মনত ৰাখিব, শিক্ষাৰ্থীগৰাকী 10ম শ্ৰেণীলৈ চৰকাৰী মাধ্যমত অধ্যয়ন কৰা হ'ব লাগিব। আবেদনৰ লগত শিক্ষাৰ্থীজনে বৰ্তমান কোনো অনুষ্ঠানত এডমিশ্যন লোৱাৰ চিনস্বৰূপে ফৰ্মখনৰ সৈতে লেটাৰ অৱ এডমিশ্যন অৰ্থাৎ কলেজত নামভৰ্তিৰ প্ৰমাণপত্ৰ দিয়াটো বাধ্যতামূলক। আহক এতিয়া আমি ফৰ্মখন ফিল আপ কৰাৰ ষ্টেপছবোৰ জানি লওঁ। প্ৰথমতে আপোনালোকে আমাৰ লুইট ফেলৰ অফিচিয়েল ৱেবছাইটত গৈ এপ্লাই অপশ্যনত ক্লিক কৰিব। তাত আপোনাৰ ফোন নম্বৰ দি দিয়াৰ পিছত OTP এটা পাব। OTPটো হয়তো স্ক্ৰীনশ্বট মাৰি ল'ব, নহ'লে লিখি থ'ব, কাৰণ পৰৱৰ্তী সময়ত ফৰ্মখনত কোনো ধৰণৰ সংশোধন কৰিব হ'লে এই OTPটোৰ প্ৰয়োজন হ'ব। ইয়াৰ পিছত স্ক্ৰীনত দেখুওৱা ধৰণে আপোনাৰ ব্যক্তিগত তথ্যসমূহ দি ৰেজিষ্ট্ৰেশ্যন সম্পূৰ্ণ কৰি ল'ব। ইয়াৰ পিছত এপ্লিকেশ্যনখনত আপুনি কলেজৰ নাম আৰু এড্ৰেছ এড কৰিব লাগিব। মনত ৰাখিব, ইয়াত আপুনি হায়াৰ ছেকেণ্ডেৰী পঢ়ি অহা কলেজখনৰ ডিটেইলছ বিচৰা হৈছে। পৰৱৰ্তী ষ্টেপত আপুনি হায়াৰ ছেকেণ্ডেৰীত লাভ কৰা থিয়ৰী আৰু প্ৰেক্টিকেলৰ মাৰ্কছসমূহ এড কৰি যাব। নেক্সট ষ্টেপত আপুনি বৰ্তমান ডিগ্ৰী কোৰ্চৰ বাবে এডমিশ্যন লোৱা কলেজখনৰ প্ৰয়োজনীয় ডিটেইলছখিনি পূৰ কৰিব। নেক্সট ষ্টেপত আপোনাৰ যদি কিবা এক্সট্ৰা কাৰিকুলাৰ এক্টিভিটিজৰ লগত জড়িত আছে তাৰ বিষয়ে চমুকৈ উল্লেখ কৰিব। আৰু যদিহে এইটো বিষয়ত আপুনি কোনো ধৰণৰ চাৰ্টিফিকেট লাভ কৰিছে আপলোড কৰি দিব। যদি আপুনি কোনো ধৰণৰ স্কলাৰশ্বিপ অধ্যয়নৰত সময়ত লাভ কৰিছে তেতিয়াহ'লে স্কলাৰশ্বিপটোৰ নাম আৰু ধনৰাশিৰ পৰিমাণটো উল্লেখ কৰিব। ইয়াৰ পিছৰ ষ্টেপটো আটাইতকৈ গুৰুত্বপূৰ্ণ। এয়া হৈছে SOP অৰ্থাৎ ষ্টেটমেণ্ট অৱ পাৰ্পাছ। আবেদনকাৰীয়ে দেখিব যে ইয়াত 3টা প্ৰশ্ন সোধা হৈছে আৰু ইয়াৰ উত্তৰসমূহ সম্পূৰ্ণ নিজৰ ভাষাত 500ৰ পৰা 800 শব্দৰ ভিতৰত লিখি PDF আকাৰত আপলোড কৰিব লাগিব। SOPখন আকৰ্ষণীয় হোৱাটো জৰুৰী। প্ৰশ্নকেইটা আপোনালোকৰ সুবিধাৰ্থে এবাৰ পঢ়ি দিছোঁ। What's your course and why you have chosen it? How does your program fulfill your needs and interests? What are your career plans? এনেদৰে আপোনালোকে ফৰ্মখন ফিল আপ কৰিব পাৰে। ফিল আপ কৰোঁতে কোনো ধৰণৰ অসুবিধা পালে আমাৰ অফিচিয়েল নম্বৰত যোগাযোগ কৰিব।